মানৱৰূপী দানৱৰ নিকৃষ্ট কাণ্ড পাহানৰ কামনাৰ বলি মানসিকভাৱে অসুস্থ মহিলা ৰাজপথৰ দাঁতিতে প্ৰসৱ কৰিলে কন্যা সন্তান মৃত নৱজাতক লগত লৈ প্ৰসূতি নিৰ্বিকাৰ ঘটনাৰ স্থান জাগিৰোড মঙ্গলবাৰে পুৱতি নিশা জাগিৰোড থানাৰ সন্মুখত এক হত্যাতীত ঘটনাৰ সাক্ষী হল বহুজন কিন্তু বহুজন নিৰ্বিকাৰ হৈ ৰল জাগিৰোড থানাৰ সন্মুখতে এগৰাকী মানসিকভাৱে অসুস্থ মহিলাই প্ৰসৱ কৰিলে এটি কন্যা সন্তান জন্মত আনন্দ হোৱাৰ পৰিৱৰ্তে এই জন্ম অত্যন্ত বেদনাদায়ক কামনাৰ বলি হোৱা মহিলাই জন্ম দিয়া সন্তান পোৱা গ'ল মৃত অৱস্থাত পদ পথতে পৰি ৰল ঘণ্টা ঘণ্টা ধৰি যেতিয়া আমি ফুৰিব ওলাইছো তেতিয়া চাওঁ পোৱালিটো লৈ খেলি আছে কিন্তু এইটো পাগলী হয় কিন্তু জানো ইয়াৰ শিলভাঙা ঘৰ বুলি কয় স্পষ্টকৈ গম নাপাওঁ আৰু থানাৰ মাজমজিয়াতে পৰি আছে আপোনালোকে চাব পাৰে এইখিনিলৈকে এতিয়া কুকুৰ মেকুৰীৰ নিচিনা হৈছে মানুহ জীৱনখিনি নাই বাচ্চাটো মৰিলে তাকো ছোৱালী হয় পুৱাৰ পোহৰ পৰা বহু সময় পাৰ হোৱাৰ পাছতো নিৰ্বিকাৰ হৈ পাৰ হৈ গ'ল বহুজন অৱশেষত জাগিৰোডৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ৰ চিকিৎসাকৰ্মীয়ে উদ্ধাৰ কৰিলে অসুস্থ হৈ পৰা মহিলাসহ শিশুটিক সমগ্ৰ ঘটনাই জোকাৰি গৈছে জাগিৰোডৰ সচেতন সমাজক এজনী মানসিক বিকাৰগ্ৰস্ত ছোৱালীক ধৰক তেনেকুৱা অবৈধ সম্পৰ্ক কৰিব নাপায় কাৰণ কিয়জনে সকলোৰে ঘৰত হেৰি আছে বা মাইকী আছে বাচ্চা আছে কিন্তু অবৈধভাৱে এনেকুৱা কাম কৰিলে অন্তত আমাৰ জাগিৰোডৰ সমাজখন মানে বেয়া হৈ যায় এওঁক এতিয়া বৰ্তমান আমাৰ জাগিৰোডৰ নখোলা অসমী চিকিৎসালয়লৈ লৈ গৈছে থানাৰ সন্মুখতে পৰি থকা মহিলাগৰাকীৰ খবৰ ল'বলৈ আহৰি নোপোৱাৰ অভিযোগ আৰক্ষীৰ বিৰুদ্ধে আমি ইয়াত প্ৰায় বহু সময় হ'ল আমি ইয়াত থাকা কিন্তু এতিয়া থানাৰ সন্মুখতে থানাৰ গাতে লাগি থকা এটা পদপথত এগৰাকী মহিলাই প্ৰসৱ কৰিলে কিন্তু থানা কৰ্তৃপক্ষই কিন্তু এতিয়ালৈকে খবৰ এটা নললে আচ্ছা এই কাৰ্যক আমি কিন্তু নিন্দা দিছো এই কথা গৰিহণা জনাইছো চিকিৎসাকৰ্মীয়ে উদ্ধাৰ কৰি নিয়াৰ পাছত ঘটনাস্থলীত উপস্থিত হৈ দায়িত্ব সামৰিলে আৰক্ষীয়ে প্ৰশ্ন উঠিছে সমগ্ৰ ব্যৱস্থাটোক লৈ সন্তান গৰ্ভস্থ হোৱাৰ পাছতহে কেনেকৈ চকুত পৰিল পাষাণৰ পাশবিকতা এই পৈশাচিকতাৰ আঁৰত আছে কি জাগিৰোডৰ পৰা অজয় পাল ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ